ফোনতো মোৰ বাক ফোন কৰিছিলে প্ৰথমতে 18 তাৰিখে যে মোক শাহুমাই মোক মাৰিছে মই ঘৰৰ পৰা ওলাই যাম নহলে মই ইয়াত থাকিলে মৰি যাম সেইটো তাই ফোন কৰিলে তাৰপিছত দেউতা আমি দুইজনী মানে মোৰ ডাঙৰ বা আৰু মই দিল্লীত থাকো তো তাৰ পৰা আমি দেউতাক ফোন কৰিলো যে তুমি গাড়ী এখন লৈ পেলাই তাই ঘৰলৈ যোৱা তাইক লৈ আহাগৈ তাইক যেতিয়া দেউতাই ফোন কৰিলে তেতিয়া তাই কৈছে নহয় মোৰ হেৰি মানে তেখেতৰ হাজবেণ্ড আহি আছে তেখেতে যাবলৈ হাক দিছে তো এতিয়া মই নাযাওঁ সেইটোৱে মানে তাই মানে ইমান কষ্ট খোৱাৰ পিছতো তাই মানে বেলেগ এখন ঘৰত থাকিব বিচাৰে বা বেলেগ হৈ পেলাই থাকিব বিচাৰে কিন্তু তেওঁৰ হাজবেণ্ডে কেতিয়াও ছাপোৰ্ট সেইটো নকৰিলে ইমান মানে অত্যাচাৰ হোৱাৰ পিছতো হাজবেণ্ডে কেতিয়াও তাইক মানে সেইটোৱে মানে বেলেগ এখন ঘৰলৈ নিনিলে বা তাই যিবলৈ একচুৱেলি ইচ্ছা আছিলে কিন্তু সেইটো কাৰণে বিষ খুৱাইছেনে তাই বিষ খাইছে আমি এতিয়ালৈকে সেইটো গম পোৱা নাই কাৰণ 3 তাৰিখৰ পৰা 21 তাৰিখলৈকে আমাক বহুত আন্ধাকাৰত ৰাখিলে একো এটা কথা নক'লে যে বিষ খাইছে বুলি আমাক কৈছে যে গেষ্ট্ৰিক আলচাৰ হৈছে বমি হৈছে ICUত ৰাখিছোঁ আৰু যেতিয়া দেউতা আৰু 11 তাৰিখে মোৰ বা দিল্লীৰ পৰা আহিছে তেতিয়া ICUলৈ যেতিয়া গৈছে মাক লৈ তেতিয়া কৈছে যে আমি বায়ে ক'লে যে ডক্টৰ তালৈ যাওঁ মই নিজে কথা পাতোচোন ডক্টৰৰ লগত কি হৈছে তেতিয়া তেওঁ কৈছে যে মই সব কথা পাতিছোঁ এতিয়া ইম্প্ৰুভ হৈছে আপুনি কথা পাতিব নালাগে কাৰণ এতিয়া ডক্টৰ নাথাকে সেইটো সময়ত ডক্টৰৰ লগত কথা পাতিবলৈ নিদিলে দেউতাক 30 ছেকেণ্ড কথা মানে তাইৰ ওচৰত যাবলৈ দিলে আৰু যেতিয়া বা গৈছে বাৰ পিছে পিছে তেওঁৰ হাজবেণ্ড ৰখি আছে যাতে তাই যাতে কিবা এটা কৈ বা দিয়ে বা ইংগিত এটা দিয়ে সেইটো মানে আমাৰ সন্দেহজনক সেইকাৰণে আমি ন্যায় বিচাৰিছোঁ আৰু যেতিয়া মানে 2021 চনত তাই যেতিয়া বিয়া হৈ গৈছিলে ছমাহৰ পিছত আমাৰ লগত কল কৰিছিলে যে মোক মাৰিছে মোক লগ কৰি ৰাখিছে তেতিয়া আমি এই সদৰ থানাত আমি পুলিচলৈ ফোন কৰিছিলোঁ তেতিয়া BP তিনিআলিৰ পুলিচ গৈ পেলাই তেখেতৰ ঘৰত গৈ পেলাই তেতিয়া লকডাউন চলি আছিলে লকডাউনত তেখেতসকলে মিলাই মেলি আহিলে তাৰপিছত যেতিয়া তেখেতসকলে মানে মোৰ বাৰ আৰু হাজবেণ্ডৰ যেতিয়া প্ৰথম সন্তানটি হৈছিলে 8 মাহ হৈছিলে তেতিয়া তাই ঘৰলৈ গৈছিলে এপেণ্ডিক্স অপাৰেশ্যন হৈছিলে তেতিয়া তেওঁৰ ল'ৰাটোৰ জ্বৰ হৈছিলে জ্বৰ হওঁতে আমি লৈ আহিলোঁ তেতিয়া তেখেতৰ হাজবেণ্ডো আহিলে EMMলৈ তেতিয়া সেই চান্সটো লৈ পেলাই তাইক মানে ঘৰলৈ লৈ গ'ল তো আকৌ সেই একেই মানে দ্বিতীয়টি যেতিয়া সন্তান প্ৰেগনেণ্ট আছিলে তাই তেতিয়াও সেই শাহুৱেকে মাৰপিট কৰিছিলে আৰু গিৰিয়েকেও মেডিচিন কিয় নাই খোৱা বুলি কৈ পেলাই মাৰিছিলে সেইটো ডেইলি অত্যাচাৰ সিহঁতৰ মানে মানসিকভাৱে আৰু শাৰীৰিকভাৱে যিখিনি কষ্ট দিলে সেইটো কাৰণেই চাগে আজি তাইৰ সেইটো অৱস্থা হ'ল আৰু আমি ভবা নাছিলোঁ যে এনেকুৱা এটা ষ্টেপ লৈছে বা খুৱাইছে আমিতো এতিয়ালৈকে জনা নাই ইনভেষ্টিগেশ্যন চলিব আমি আৰক্ষী মানে কাষত আহিছোঁ যাতে ন্যায়টো এজাহাৰ দিছোঁ আমি শহুৰৰ নাম ভুৱন শইকীয়া আৰু শাহুকৰ নাম ভানু শইকীয়া মিডিয়া যোগে গোটেই ঘটনাটো গম পাইছে আজি আমি আহি ইয়াত FIR দিলোঁহি আৰু অলৰেডি যিটো মানে মোৰ জোঁৱাই হয় মোৰ ছোৱালী গিৰিয়েক হয় তেওঁক অলৰেডি আনি ইয়াত ভৰালেই নামটো প্ৰাণজিত শইকীয়া ইতিমধ্যে ঘৰ ডিপুটা শইকীয়া চুবুৰী গতিকে আৰু মই আগত আপোনালোকে লৈছে গোটেইখিনি ষ্টেটমেণ্ট দিয়াই আছে পাইছেই মোৰ ছোৱালীক তেওঁলোকে মানে এতিয়াতো যিটো ৰিপৰ্ট পাইছোঁ পয়জন খুৱাই মাৰিছে কাৰণ সিদিনাখন বাপেকেও যিটো হেৰি দিছে নিজেই কৈছে যে মই এনেকৈ হয় দেৱাই আনি থৈছিলোঁ ভুলতে মই ফ্ৰিজৰ ওপৰত থৈ গ'লোঁ আৰু বাপেকে এটা কথা কৈছে যে শাহুকৰ লগত তাই কাজিয়া কৰি ইয়াত নাথাকোঁ মই বেলেগ ঘৰত থাকিম বুলি ওলাই গ'ল আৰু সেই ছোৱালীজনীয়ে গৈ আকৌ ঘূৰি গৈ ফ্ৰিজৰ ওপৰত দাৱাইটো কেনেকৈ খালে সেইটো এটা বৰ মানে ডাঙৰ কথা হৈ পৰিছে যে যিজনী ছোৱালী নাথাকোঁ বুলি ওলাই গ'ল ফ্ৰিজৰ ওপৰত থকা দাৱাইখিনি আৰু তাত মোৰ নাতি দুটা আছিলে এটা 1.5 বছৰীয়া ছোৱালী সেইজনী 4.5 বছৰীয়া ল'ৰা যদি ফ্ৰিজৰ ওপৰত সেই পয়জনখিনি থৈছে কেনেবাকৈ ল'ৰা ছোৱালীকেইটাই পোৱাহেঁতেন কি হ'লহেঁতেন সেইটো এটা ডাঙৰ কথা ৰহস্য গতিকে বাকী আমি যিখিনি কৰিবলগীয়া আছে কৰিলোঁ এজাহাৰ দিলোঁ ইতিমধ্যে আসামিক আনি ইয়াত হেৰি আনিলেই আমি ন্যায় বিচাৰোঁ যাতে ছোৱালীজনীৰ আত্মাই শান্তি পাওক আৰু 21 দিনলৈকে মই ছোৱালীৰ বাপেক মোক একেষাৰ নক'লে এইটো কৈছে বুলি ইমান ফাঁকি দি থাকিলে মই দৰিকাত আহিলোঁ দৰিকাত লগ ধৰিবলৈ নিদিয়ে তথাপিতো 30 ছেকেণ্ড মাত্ৰ চালোঁ ছোৱালীৰ মুখে ফেন ওলাই আছে কৈছে নহয় বমি ধুই আছে গুৱাহাটীলৈ 3 দিন গ'লোঁ লাষ্টৰ দিনা যিদিনা মৰিছে সেইদিনা তেওঁৰ লগৰ এজনে কৈছে নৱ নামৰ ল'ৰাজনে কৈছে মই নাম মেনশ্যন কৰি কৈছোঁ তেওঁৰ নাম নৱ বুলি মই গম পাইছোঁ তেওঁ কৈছে আপুনি কেছটো নাজানে খুৰা আপুনি নাজানো বোলে এইটো এটা পয়জন খোৱা কেছ বা খাইছে এতিয়া এইটো আইনে উলিয়াব কথাটো খাইছেনে খুৱাইছেনে
সেইটো আইনেহে উলিয়াব। গতিকে আমি আইনৰ ওচৰ চাপিলোঁ, আইনে যি আমাক ন্যায় দিব লাগে দিব চাগৈ, আমি আশাবাদী। আৰু আপোনালোকৰ সহায় সহযোগখিনি আমি সদায় বিচাৰি আছোঁ এই ক্ষেত্ৰত, যাতে সকলোৱে মানে আমাক সহায় কৰে ন্যায় পাবৰ কাৰণে। গীতাশ্ৰী মহন্ত শইকীয়া। আৰু এইটো মানে ইয়াত পঢ়ি আছিলে, তেজপুৰ মহাবিদ্যালয়ত পঢ়িয়ে থাকি সম্পূৰ্ণ নকৰিলে, তেওঁ লুকুৱাই কৰি নি পেলাই হলেশ্বৰত বিয়া পাতি লৈছে। 6 মাহ মোৰ লগত যোগাযোগেই নাছিলে। 6 মাহত যেতিয়া মাৰিলে, মাৰোঁতে তেতিয়া মোলৈ ফোন কৰিছে, ফোনাফোনি কৰি, তেতিয়া লকডাউন 2020ত লকডাউন। মই সদৰ থানাৰ লগত ফোনাফোনি কৰি পেলাই সদৰ থানাৰ থ্ৰু দি বালিপুখুৰী তিনিআলিৰ যিখন আউটপোষ্ট আছে তাৰ পুলিচে গৈ ৰাতি 11টা বজাত তেওঁলোকক দম দি আহিছে, এনেকুৱা কৰিলে উঠাই লৈ যাম। অলপ দিন তেতিয়া শান্তিতে আছিলে, তাৰ পিছৰ পৰা আকৌ সেই একেই সাহসৰ অত্যাচাৰ তাই থাকিব নোৱাৰা হ'ল। ডেইলি মাৰপিটেই কৰে, হেৰি ভালকৈ খাবলৈ নাপায়। তাই হেৰি কৰে। 29 মাৰ্চত আহিছে ঘৰৰ পৰা, ল'ৰাটোৰ 1 তাৰিখে স্কুল খুলিব, মই যাওঁ কিতাপ বহি কিনিব লাগে। সেইদিনা 29 তাৰিখ দেওবাৰ আছিলে, ধুনীয়াকৈ জোঁৱাই গৈছে, আগদিনা গৈ আছেগৈ, তাইক লৈ আহিছে। 29 তাৰিখে ইয়াত কিবা বজাৰ চজাৰ কৰিছে, কৈছে মোক, কিতাপ বহি কিনিলোঁ। তাৰপিছত 1 তাৰিখ 29, 30, 31, 1, 2, 3 তাৰিখে এইটো ঘটনা। শহুৰেকতো মোক আগতে শহুৰেক ভালেই আছে, আৰু শহুৰেকে গৈ মোক হাত জোৰ কৰি কেইবাবাৰ ছোৱালী মোৰ ঘৰৰ পৰা লৈ আহিছে, যে মই থকালৈকে ছোৱালীক আৰু মই অশান্তি হ'বলৈ নিদিওঁ, হেৰি কৰিবলৈ নিদিওঁ। শহুৰেকে কেইবাবাৰ লৈ আহিছে হাত জোৰ কৰি। তাৰপিছত শাহুৱেকে কিন্তু সদায় মানে তাইক এটাই যান্ত্ৰণা দিলে, মাৰ বাপেৰে ঘৰৰ পৰা কি আনিছ, তোৰ মাৰ বাপেৰে ঘৰৰ পৰা কি আনিছ, যৌতুকৰ বস্তু, যৌতুকৰ মানে সেইটোৱে, যৌতুকক লৈ তাইক মানে সদায় সেইটোৱেই কথা। তাই অন্তৰত বহুত আঘাত পাইছিলে, সদায় মোক কয়, আৰু মোক ক'বলৈ মানে ভয় কৰে, বায়েকক কয়। যিজন তাই বায়েক আনমেৰিজ বৰ্তমান, তাই দিল্লীত PhD কৰি আছে। তাইলৈ মানে ফোন কৰে, মেছেজ কৰে, কিন্তু তাই যে এনেকৈ গুচি আহিছিলে সেইকাৰণে মোক ক'বলৈ ভয় কৰিছিলে।